ঋতুপৰ্ণ শৰ্মা আপোনাৰ পৰা আৰম্ভ কৰিছো এবাৰ প্ৰথমবাৰ বিধানসভালৈ আহিছে দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱন গতিকে এই যি আচৰণ বিধায়কৰ যিবোৰ আচৰণৰ পৰিপ্ৰেক্ষিতত কিছুমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপিত নহয় কি মন্তব্য কৰিব এনে ধৰণৰ আচৰণ বা এনে ধৰণৰ কথাকটি শাসক বিৰোধীৰ মাজত চলি থাকিলে নতুন বিধায়কসকলে নিজৰ বিষয়টো উত্থাপন কৰাৰ অৱকাশ বা সুযোগই নাপাব দেখোন কি কয় আপুনি না যোৱাটো বিধানসভাৰ ভিতৰত যিবোৰ ঘটনা পৰিঘটনা হৈছিল সেইবোৰ আমি সংবাদ মাধ্যম টেলিভিছনতে আমি গম পাইছিলোঁ বা দেখা পাইছিলোঁ হয় বা শুনিছিলোঁ কথাবিলাক কিন্তু এইবাৰ প্ৰত্যক্ষ কিছু কথা আমি যেটো দেখা পোৱাৰ সৌভাগ্য হ'ল এই গোটেই কথাবিলাকৰ পৰা এটা কথা স্পষ্ট হ'ল যে বিশেষকৈ অখিল গগৈ ডাঙৰীয়াক মই যিমান মানে তেওঁ মানে এগৰাকী মানে এক বিভ্ৰান্তি সৃষ্টি কৰা কোনো ধৰণৰ গঠনমূলক কথাত তেওঁ কোনো ধৰণৰ মানে কথাবিলাকত গুৰুত্ব নিদিয়া আচৰণ এটা মানে যিটো তেওঁ এটা যিটো আচৰণ তেওঁ যিটো কৰে সেইটো মই ভাবি আছিলোঁ তেওঁ কিয় কৰে কি পৰ্যায়ত কৰে কেনেকৈ কৰে এইবাৰ দেখিতো মই আচৰিত হৈছোঁ কাৰণ আমি নতুন বিধায়ক আমি যেতিয়া বিধানসভা লোকসভাক আমি গণতন্ত্ৰৰ মন্দিৰ বুলি কওঁ আৰু যেতিয়া আমি ৰাইজৰ প্ৰতিনিধি হৈ নিৰ্বাচিত হৈ আহোঁ আমাৰ নিজ সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰ্ণ কৰাৰ বাবে একমাত্ৰ আমাৰ সংবিধানে দিয়া আমাৰ সংবিধান প্ৰদত্ত যিটো আমাৰ ব্যৱস্থা তাত আমি বিধানসভাৰ কাষ্টডিয়ান আৰু তাত গৈ যেতিয়া যিটো কামৰ বাবে আমি বিধানসভালৈ আহিছোঁ তাত সোমাই লৈ পেলাই যেতিয়া বিধানসভাৰ পৰিচালনা হয় কাম আৰম্ভণি হয় কুৱেশ্যন আৱাৰ থাকে অখিল গগৈ ডাঙৰীয়াৰ মানে কেৱল ছিংগল পইণ্ট এজেণ্ডা যিকোনো মূল্যৰ বিনিময়ত এক মানে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব লাগে বিভ্ৰান্তিৰ সৃষ্টি কৰিব লাগে যিকোনো কথাৰ অচিলা চেলু লৈ পেলাই ধৰক চৰকাৰৰ বিৰুদ্ধে ক'বলৈ এনে বহু কথা থাকিব গঠনমূলক সমালোচনা থাকিব কোৱাৰ অধিকাৰো আছে প্ৰত্যেকগৰাকী বিধায়কৰ তেওঁৰো আছে এগৰাকী বিধায়ক হিচাপে কিন্তু তেওঁ সদায় কিবা এটা চেলু উলিয়াই লয় হয় তেওঁ এনেকুৱা এটা অদ্ভুত ধৰণৰ প্ৰশ্ন কৰে বা তেওঁৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ পিছতো তেওঁ যিটো কথা প্ৰশ্ন কৰাই নাছিল সেই কথাৰ অৱতাৰণা কৰি পেলাই গোটেই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰে আৰু তেওঁৰ যিটো ব্যৱহাৰ মানে সংসদ মানে আমাৰ অধ্যক্ষৰ প্ৰতি হওক বা অন্যান্যসকলৰ প্ৰতি হওক আৰু যেতিয়া সেইটো কৰাৰ লগে লগে আমাৰো কেইজনমানৰ এটা প্ৰতিক্ৰিয়া হয় হোৱাটো স্বাভাৱিক তেতিয়া সেই হুলস্থুলৰ সুযোগত তেওঁ লাহেকৈ ওলাই দিয়ে অভিযোগ এটা দিয়াৰ লগে লগে অভিযোগটো প্ৰমাণ কৰাৰ দায়িত্ব আপোনাৰ কেৱল অভিযোগ এটা দি পেলাই আৰু সবতকৈ ডাঙৰ কথাটো হ'লে বিধানসভাৰ ভিতৰত সেই বহু কথা আলোচনা হোৱাই নাই তেওঁ ঠিক আহিল মানুহটো আহি পেলাই সোমাল বিধানসভাত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি ওলাই গ'ল গৈ বাহিৰত তেওঁ মিডিয়াত এটা বেলেগ চৰিত্ৰটো আৰু মিডিয়াতো এনেকুৱা কথাবিলাকৰ অৱতাৰণা কৰে যেন গোটেই বিধানসভাটো তেওঁহে মানে এগৰাকী বিধানসভাটো হৈছে গ্লাছ হাউচ যি হৈছে বাহিৰে ভিতৰে আমি সকলোৱে দেখি আছোঁ টিভিৰ যোগেদি দেখি আছোঁ বা যিসকল গৈছে আমাৰ সতীৰ্থসকল তেওঁলোকে দেখি আছে এতিয়া অখিল গগৈ যিটো প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নটোৰ উত্তৰ বিভাগীয় মন্ত্ৰীগৰাকী স্পষ্টকৈ দিয়ক নহয় বিভাগীয় শুনক মই এটা উদাহৰণ দিছোঁ হয় অসমৰ থানাবিলাকত কিমান FIR হৈছে যোৱা বছৰ সংখ্যাটো সোধা হৈছিল কাৰণ পৰিসংখ্যাটো আছিল যে নেশ্যনেল ক্ৰাইম ব্যুৰোত অসমৰ কমাৰ কাৰণে আমাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভাল হৈছে গতিকে তেওঁ এইটো ভাল পোৱা নাই কাৰণ অসমৰ ভাল কেনেকৈ হ'ব তেওঁলোকে কেতিয়াও ভালটো ভাল বুলি ক'বই নোৱাৰে কাৰণ চৰকাৰখনে ভাল প্ৰদৰ্শন কৰিছে কিন্তু আপোনালোকে জিডি এণ্ট্ৰিৰ পৰিসংখ্যাটো সদায় সোধা নাছিলে তেওঁ আপুনি প্ৰশ্নটোতো আমি জানো ন তাত প্ৰশ্নটোত কি লিখা আছে প্ৰশ্নটো স্পেচিফিক প্ৰশ্ন স্পেচিফিক উত্তৰ আপুনি বিধানসভাততো মন্ত্ৰীগৰাকীয়েতো আন্দাজত এটা সংখ্যা কৰি দিব নোৱাৰে তেওঁ বিচাৰিছে FIR কিমান লজ হৈছে FIR সুধিছে সেইটো সংখ্যা দিয়া গৈছে জিডি এণ্ট্ৰি মানে কি জিডি এণ্ট্ৰি হ'ল থানাখনৰ ওচৰে পাজৰে ঘটা থানাৰ ভিতৰত বাহিৰত প্ৰতিটো ঘটনা কৰ্তৃপক্ষ বা তেওঁ ইনচাৰ্জজনে লিপিবদ্ধ কৰিব লাগে সৰু ঘটনা কোনোবাই এনেই কাৰোবাক ধমকি দিছে ক'ৰবাত সৰুকৈ দুৰ্ঘটনা হৈছে জুই লাগিছে গোটেই ঘটনাবিলাক এতিয়া সেই গোটেই কথাটো যদি তেওঁৰ প্ৰশ্নত থাকিল হয় নিৰ্দিষ্টকৈ নিশ্চিতভাৱে মন্ত্ৰীগৰাকীয়ে তাৰ উত্তৰ দিবলৈ বাধ্য আৰু তেওঁ যিকেইটা প্ৰশ্ন কৰিছে সেইকেইটা প্ৰশ্ন উত্তৰ পাইছে এতিয়া জিডি এণ্ট্ৰিৰ কথা তেওঁ জানে জিডি এণ্ট্ৰিৰ কথা সোধাৰ লগে লগে মন্ত্ৰীগৰাকীয়ে উত্তৰ দিব নোৱাৰিব সেইটোৱে তেওঁ চেলু লৈছে তাত আৰু সেইটো কথা অৱতাৰণা কৰোঁতে এনেকুৱাকৈ লম্ফজম হুলস্থুল কৰি দেখুৱালে যেন তেওঁ এনেকুৱা এটা কথা কৰিলে মন্ত্ৰী উত্তৰ দিব নোৱাৰিলে গতিকে অসম চৰকাৰ মানে ফেইলিয়ৰ চব মিছা পৃথিৱীত চবতকৈ সৰ্বজান্ত সকলো জানা বুজা অসমৰ চবতকৈ ডাঙৰ মানে হেৰি তেওঁৱেই তাৰমানে তেওঁৰ ওপৰত আৰু কোনো নাই ইভেন তেওঁ বিৰোধী বুলিয়েই গণ্য নকৰে তাৰমানে তেওঁৰ আচৰণ কথা বতৰা গতিকে অসমবাসী এই গোটেই আচৰণবিলাক প্ৰত্যক্ষ কৰিছে আমিও নতুন বিধায়ক হিচাপে আমি যথেষ্ট আমি লাজো পাইছোঁ কাৰণ আমি আৰু আজি আৰু এটা ঘটনা কওঁ যোৱাকালি সদন চলি থকা অৱস্থাত অসমৰ প্ৰায় 23খন স্কুলৰ 5ম 6ম 7মমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছিল ওপৰত তেওঁলোকে সংস্কৃত ভাৰতীৰ অধীনত তেওঁলোকে কিবা এটা অনুষ্ঠানলৈ আহিছিল আৰু তেওঁলোকে বিধানসভাৰ ভিতৰত তেওঁলোকে আছিল সেই সময়ত আৰু যি সময়ত সেই চৰিত্ৰটো দেখা পালে তেওঁলোকে ভাবকচোন বিধানসভাৰ ভিতৰত সেই কণ ল'ৰা ছোৱালীৰ মনত কি প্ৰভাৱ পৰিব বাৰু গতিকে মই লজ্জিত হৈছোঁ গতিকে মই ভাবোঁ বিধানসভাত অধ্যক্ষ মহোদয়ে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু প্ৰয়োজনবশতঃ ইয়াতকৈ অধিক কঠোৰ হোৱাৰ প্ৰয়োজনীয়তা আছে অধ্যক্ষ মহোদয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বা বিভিন্ন সময়ত যেতিয়া তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় কিছুমান প্ৰতিক্ৰিয়া আমি শাসক পক্ষৰ বিধায়কৰ পৰা আমি পৰিলক্ষিত কৰোঁ
কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, বান্দৰ সদৃশ তেনেধৰণৰ শব্দ কিছুমান ব্যৱহাৰ কৰা আজি আমি শুনিলোঁ, যিবোৰ শব্দ বিশেষকৈ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিলে শোভা নাপায়। আমাৰ অসমৰ ৰাইজে আমি কি বিচাৰে, এখন সুস্থ বিধানসভা য'ত অসমৰ সৈতে অসমৰ জনজীৱনৰ সৈতে জড়িত বিষয়বোৰ যুক্তিসংগতভাৱে তথ্যৰে আলোচনা হওক, সমালোচনা হওক, সেয়ে আমি বিচাৰোঁ। কিন্তু তাৰ পৰিৱৰ্তে হুলস্থুলীয়া পৰিৱেশৰ আমি সূচনা হোৱাহে বিধানসভাখনত দেখা পাওঁ। কংগ্ৰেছৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনালোকৰ বিধায়ক আজি জয়প্ৰকাশ দাসে গুৰুতৰ অভিযোগ কৰিছে। তেওঁ কৈছে অখিল গগৈ তেনেধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি সেইকাৰণেই কৰে যাতে শাসক পক্ষই যিবোৰ উত্তৰ দিব লাগে সেই উত্তৰবোৰ দিয়াৰ পৰা বিৰত থাকিব পাৰে। কি ক'ব আপুনি? আপোনালোকো বাধাৰ সন্মুখীন হৈছে নেকি অখিল গগৈৰ এই সক্ৰিয়তা বা এই আচৰণৰ কাৰণে? চাওক, অসম বিধানসভাৰ 126জন বিধায়কে তেখেতসকলে সংযম বজাই ৰখাটো, বিধানসভাৰ যিটো গৰিমা, সেই গৰিমাটো অটুট ৰখাৰ কাৰণে প্ৰত্যেকজন বিধায়কে সংযমতাৰে আৰু এনেকুৱা বিষয়বস্তু সেই বিধানসভাখনত উত্থাপন হ'ব লাগে যি বিষয়বস্তুৱে সমগ্ৰ ৰাজ্যখনৰ উত্তৰণৰ স্বাৰ্থত নিজৰ সমষ্টিৰ যিসমূহ জ্বলন্ত সমস্যা, সেই সমস্যাসমূহ সমাধানৰ কাৰণে বহুত আশা লৈ পেলাই সমষ্টিৰ ৰাইজে ভোট দি পেলাই এজন বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়ায়। লাখ লাখ মানুহে ভোট দিয়ে কিহৰ আশাত? যে বিধানসভাখনত গৈ পেলাই নিজৰ সমস্যাখিনি ভালকৈ তাত উপস্থাপন কৰিব, নিজৰ যিখিনি সমস্যা তাত উপস্থাপন কৰিব। কিন্তু সেয়া নকৰি পেলাই যদি কোনোবা সদস্যই কৈয়ে থাকে, এটাৰ পিছত এটা কৈ থাকিলে বাকী বিধানসভাৰ সদস্যৰ সময়ৰ নাটনি পৰি যায়। গতিকে মই কথাটো হৈছে আপোনালোকৰ কংগ্ৰেছৰ বিধায়কসকলে সেই পৰ্যায়ত সক্ৰিয়তা প্ৰদৰ্শনেই কৰা নাই, যাৰ সুযোগ একমাত্ৰ অখিল গগৈ গ্ৰহণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আমি এগৰাকী মাত্ৰ বিধায়কৰ কাৰণে এই আলোচনাটো কৰি আছো, তেওঁই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আপোনালোক সক্ৰিয় নহয়। আপোনালোকে লক্ষ্য কৰিব যে বিধানসভাত এইবাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ কিমান শক্তিশালী ভূমিকা। প্ৰথম অৱস্থাত বিধানসভাত সোমোৱাৰ আগতে অসমৰ জ্বলন্ত সমস্যা কি? যোৱাকালি ইলেক্ট্ৰিচিটি এটা বাৰ্নিং প্ৰব্লেম হৈ আছে, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, ঘৰত পঢ়া অৱস্থাত বিদ্যুৎ গুচি যায়, লোডশ্বেডিং, ইমান লোডশ্বেডিং। কিন্তু দেখা যায় বিদ্যুতৰ মাচুল ঠিকেই আহি আছে, কিন্তু বিদ্যুৎটো পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পৰা নাই। ইট ইজ দ্য ফেইলিয়ৰ অফ গভৰ্ণমেণ্ট। চ' এনেকুৱা বাৰ্নিং টপিকটো অসমৰ ৰাইজে বিচৰা যিখিনি কথা বিধানসভাত উত্থাপন হ'ব লাগে বুলি অসমৰ ৰাইজে ভাবে, সেই সমস্যাখিনি লৈ পেলাই আমি বিধানসভাত সোমাওঁতেও আমি প্লে কাৰ্ড লৈ চৰকাৰক দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু বিধানসভাত যথেষ্ট বোল্ড এণ্ড ষ্ট্ৰং আৰ্গুমেণ্ট হয়। কংগ্ৰেছৰ বিধায়কসকলে তাত শক্তিশালীভাৱে নিজৰ যিখিনি সমস্যাই হওক বা কিছুমান ইছ্যু থাকে, সেই ইছ্যুবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী কংগ্ৰেছৰ বিধায়কে এইবাৰ শক্তিশালী ভূমিকা লৈছে। গতিকে আপুনি যদি কৈছে যে তাত ভূমিকা দুৰ্বল হৈছে, আপুনি ভালকৈ বিধানসভাৰ যেতিয়া এছেম্বলি লেজিসলেটিভ এটা পৰ্টেল আছে, সেই পৰ্টেলখনত যদি আপুনি ভালকৈ প্ৰথমৰ পৰা শেষলৈকে যদি চায়, তেতিয়া আপুনি দেখা পাব যে কিমান শক্তিশালীভাৱে তাত উত্থাপন কৰা হয়। এনে কি আমি শেষত সময় দিব নোৱাৰে অধ্যক্ষ মহোদয়ে, আমি সময় বেছিলো, ছাৰ আধা মিনিট দিয়ক, 1 মিনিট দিয়ক, ইমানো কথা থাকে। গতিকে আমাৰ সমস্যাখিনি ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত, সৰ্বাংগীন উত্তৰণৰ স্বাৰ্থত প্ৰত্যেকজন সদস্যই সেই বিধানসভাৰ ভিতৰত কংগ্ৰেছ বিধায়িনী দল হিচাপে যথেষ্ট শক্তিশালী হিচাপে শক্তিশালী স্থিতি লোৱাৰ তেওঁলোকে প্ৰয়াস কৰিছে। কিন্তু শিৰোনাম এগৰাকী মাত্ৰ বিৰোধী বিধায়কে দখল কৰা পৰিলক্ষিত হয়। কৰবাত নহয় কৰবাত তেওঁ শিৰোনাম দখল কৰা কৌশলখিনি জানে বা তেওঁৰ এই কৌশলবোৰে অসমক কিমান লাভান্বিত কৰিছে। অখিল গগৈ ডাঙৰীয়াই কি কয় নকয় সেইটো তেখেতৰ এখতিয়াৰৰ ভিতৰৰ কথা। সেইটোত মই সোমাব খোজা। কিন্তু আপোনালোকৰ একমাত্ৰ হিন্দু বিধায়কজন কিমান দিন কংগ্ৰেছত থাকিব, কেতিয়া বিজেপি উলিয়াই যাব, সেই পৰ্যন্ত তেওঁ কৈ দিয়ে। বিধায়কগৰাকী যেতিয়া অসম বিধানসভাৰ পবিত্ৰ সদনত যেতিয়া তেখেতে অংশগ্ৰহণ কৰে, যেতিয়া পবিত্ৰ বিধানসভাত গৈ বহে, সেই বিধায়কগৰাকীত কোনো তাতে নাম হিন্দু নে মুছলমান নে বৌদ্ধ নে খ্ৰীষ্টান নে জৈন
ক'তো লিখা নাথাকে নাই, মই সেই কথাটো এইটো কোৱা নাই। তেওঁৰ কিছুমান কথাটোহে কৈছো, তেওঁ কোৱা সংবাদ কথাটো কৰ্মীয়ে সংবাদ মাধ্যমতে এইবিলাক শুনা পাওঁ নাই, নাই। হিন্দু বিধায়ক নহয়, অমুক নহয়, বিধায়ক নহয়, মুছলিম মই- বিধায়ক মই- এইবিলাক জ্যোতিপ্ৰসাদ তেওঁৰ এতিয়া বিষয়ে তেখেতে হয়। কিমান জয়প্ৰকাশ দাসৰ সেইটো বিষয়ে কি তেখেতৰ মন্তব্য কথা কৰিছিল সেইটো কথা কৈছো। সেইটো তেখেতৰ কথা হয়। মই সেইটো বিষয়ে এইটো ক্লিয়াৰিফিকেশ্যন দিয়াৰ কথা ইয়াত নাহে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, মই তেওঁ মন্তব্য কৰিছে, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই অসম গণ পৰিষদৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ ওচৰলৈ যাব বিচাৰিছোঁ। আজি আপোনালোকৰ নেতা মন্ত্ৰী অতুল বৰাও গৰজি উঠা পৰিলক্ষিত হ'ল অখিল গগৈৰ বিৰুদ্ধে। কি ক'ব বিচাৰিছিল তেওঁ, আধৰুৱা কি থাকি গ'ল? অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ কিছুমান কথা ক'ব বিচাৰিছিল, কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হৈছে বুলি আমি ক'ব লাগিব। সেইটো হৈছে অখিল গগৈৰ যোগেদিয়ে হওক বা যাৰে যোগেদিয়ে হওক বিপ্লৱ শৰ্মা আয়োগৰ কমিটি যিবোৰ পৰামৰ্শ, সেই পৰামৰ্শসমূহ চৰকাৰে ৰূপায়ণ কৰিছে, কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে দাবী কৰিছে, ক'ৰবাত নহয় ক'ৰবাত আমিও পৰিলক্ষিত কৰিছোঁ। টাইম বাউণ্ড কেতিয়ালৈকে কৰিব সেই বিষয়টো উত্থাপিত হৈছিল, যাৰ চাগৈ উত্তৰ স্পষ্টকৈ দিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে। কি ক'ব? আপোনাৰ কথাটো ভুল, আপুনি ভুল ব্যাখ্যা কৰিছে। আজিৰ প্ৰশ্নটো যিটো বিধানসভাৰ প্ৰশ্ন আছিলে, সেই প্ৰশ্নটো অসম চুক্তি সন্দৰ্ভত প্ৰশ্নটো উত্থাপন কৰিছিলোঁ মই। হয়। আৰু এইটো একচুৱেলি বিধানসভাত ষ্টাৰ আৰু আনষ্টাৰ হয়। দুটা থাকে। মোৰ 4 নম্বৰত এই ষ্টাৰ কুৱেশ্যনটো মই কৰিছিলোঁ। 6 নম্বৰ দফাৰ যিটো লৈ কৰিলে অসম চুক্তি 6 নম্বৰ দফাৰ, সেই ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো মই কৰিছিলোঁ। আৰু বৰ্ডাৰৰ চিল কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে কি ব্যৱস্থা লৈছে সেই প্ৰশ্নটো মই ছাপ্লিমেণ্টাৰীত উঠাইছিলোঁ। আৰু যিখিনি কুৱেশ্যন অলৰেডি মই প্ৰশ্ন কৰিছিলোঁ সেইখিনি উত্তৰ লিখিতভাৱে দিছে। কথা হ'ল কি যে আপুনি যিটো কথা কৈছে অখিল গগৈ কোনো অসম চুক্তিক লৈ মতলব নাই, অসম চুক্তিৰ বিশেষ জ্ঞানো নাই, মই যিমান দূৰ ভাবোঁ, বা অসম চুক্তিৰ কথা ভাবি পেলাই একো কুৱেশ্যনো কৰা নাই। তেওঁৰ কথা হ'ল বিভ্ৰান্তি কৰিব লাগে এজন, আৰু আপোনালোকৰো এইটো এটা বিৰাট ডাঙৰ এটা মানে লক্ষ্য হৈ থাকে যে অখিল গগৈ কি কয়। অখিল গগৈ সদায় মিছা কথা কয়, অখিল গগৈয়ে সদায় মিছা কথা কয়, অখিল গগৈয়ে সদায় এটা বিভ্ৰান্তিকৰ পৰিৱেশ কৰে, য'ত TRP অলপ লগে লগে পাব পাৰে। আৰু সেইকাৰণে আজি কুৱেশ্যনটো, আজি অসম চুক্তিলৈ প্ৰশ্ন কৰা মানুহজনে হ'লো মই, মোৰ আছিল অসম চুক্তিলৈ প্ৰশ্ন। মই যিখিনি প্ৰশ্ন কৰিছিলোঁ অসম চুক্তিলৈ মাননীয় চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক, মোক লিখিতভাৱে প্ৰশ্নৰ উত্তৰ দিছে। আৰু তাৰ পিছৰ মই যি দুটা প্ৰশ্ন কৰিছিলোঁ যে 6 নম্বৰ দফাৰ যিখিনি আমাৰ বিপ্লৱ শৰ্মা সমিতিৰ যিখিনি পৰামৰ্শ বুলি আছিল, তাৰে টোটেল 67টা, তাৰে 52টা 40টা ডাইৰেক্টলি অসম গভৰ্ণমেণ্টে কৰিব পাৰে, ষ্টেট গভৰ্ণমেণ্ট, 12টা চেণ্ট্ৰেল এণ্ড ষ্টেটে কৰিব পাৰে, আৰু 15টা ডাইৰেক্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনত সমাধান কৰিব লাগে। ইতিমধ্যে বহুত সমস্যা সমাধান কৰিছে। আজি যদি আমি প্ৰতিটো যদি আমি দাবী চাওঁ বা অসম চুক্তিৰ যিটো দফা অনুসাৰে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কাৰ্যভাৰ লোৱাৰ পিছত আন্তৰিকতাৰে আৰু সদিচ্ছাৰে অসম চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰিছে। মই নিজে সদৌ অসম ছাত্ৰ সন্থাৰ যেতিয়া উপদেষ্টা আছিলোঁ, মই মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰথম যিখন সভা হৈছিলে কইনাধাৰাত, তাত কেবিনেট চাব কমিটি গঠন কৰাৰ সিদ্ধান্ত লৈছিলে। আৰু কেবিনেট চাব কমিটিৰ মই এজন সদস্য আছিলোঁ। আৰু কেবিনেট চাব কমিটিৰ কাম কি আছিল? কেবিনেট চাব কমিটিৰ কাম আছিল যে অসম চুক্তি লগতে অসম চুক্তিৰ সকলো দফাৰ লগতে 6 নম্বৰ যিটো দফাৰ যিখিনি সাংবিধানিক কথা, অৰ্থাৎ বিপ্লৱ শৰ্মাৰ পৰামৰ্শ সমিতিৰ যিখিনি পৰামৰ্শ, এই গোটেইখিনিক লৈ আৰু অসমৰ বাৰ্ণিং সমস্যাক লৈ এটা চাব কমিটি দিছিলে। এই চাব কমিটি যিখিনি সিদ্ধান্ত ল'ব সেইখিনি মুখ্যমন্ত্ৰীৰ লেভেললৈ যাব, ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব। তাতকৈ ওপৰত মুখ্যমন্ত্ৰীয়ে লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ যিখন কেবিনেট বৈঠক পাতিছিলে 2024 ছেপ্টেম্বৰ মাহত, সেই কেবিনেটত প্ৰত্যেকটো বিষয় তন্নকৈ তাত আলোচনা হৈছিলে। তাৰ পৰাই সিদ্ধান্ত হৈছিলে যে অসম চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য আৰু কেন্দ্ৰ কোনে কি সমস্যাকেইটাৰ মাজত সমাধান কৰিব পৰা এটা লক্ষ্য স্থিৰ কৰি লৈছিল। অৰ্থাৎ এটা টাইম ফ্ৰেম
ঠিক কৰি লৈছিল টাইম ফ্ৰেম আছে টাইম ফ্ৰেম আছে এতিয়া উত্তৰ আপুনি গতিকে তাৰ পিছত কিছু ইতিমধ্যে কৰিছে এতিয়া এভেকচন চৰকাৰী ভূমি যেটো বেদখল উচ্ছেদ যেটো আমাৰ জনগোষ্ঠীয় বেল ব্লকৰ যিখিনি বেদখল যিখিনি উচ্ছেদ এইবিলাকতো অসম চুক্তিৰ আধাৰতে হোৱা বা আপুনি 10 নম্বৰ যেটো ক্লজ 10 নম্বৰ দফা সেই দফাটোত কি আছে চৰকাৰী ভূমি জনগোষ্ঠীয় বেল ব্লক যিবিলাক অবৈধভাৱে বেদখল হয় তাক উচ্ছেদ কৰা সেইটোতো মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে জনগোষ্ঠীয় মানুহৰ মাটিৰ পট্টা দিয়া কথা আজি এইখন চৰকাৰে কৰিছে যিটো কাম অসম চৰকাৰে কৰিব পৰা কাম ইতিমধ্যে আৰম্ভ কৰিছে অসম চৰকাৰে কৰিব পৰা কাম কিটা আৰম্ভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে এনেকুৱা নহয় যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰা নাই কৰিছে এই অখিল গগৈয়ে এনেকুৱা কিছুমান কুৱেশ্যন ৰেজ কৰে যিবিলাক কুৱেশ্যন তাতে কোনো প্ৰাসংগিক নহয় আজি আমাৰ অসম চুক্তি বিভাগৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাই কি কৈছে যে এই তেখেতে যিটো কুৱেশ্যন কৰিছে সেই কুৱেশ্যনটো মূল কুৱেশ্যনটোৰ লগত কোনো সম্পৰ্ক নাই কাৰণে কৈছে যে পিছত আপুনি অন্যভাৱে এই কথাখানি লিখিতভাৱে মূল প্ৰশ্নটোৰ সৈতে সাপ্লিমেন্টাৰী প্ৰশ্নটোৰ কোনো কানেকশ্যন নাই অথচ অযথা হুলস্থুল কৰি সময় নষ্ট কৰিছে মই আপোনাক এটা কথা কৈ দিওঁ বিধানসভা এখন এনেকুৱা সভা মই এৰিব লাগিব য'ত 1 মিনিট সময় আধা মিনিট সময় আমাৰ কৈছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে 1 মিনিট 2 মিনিটত আপুনি আপোনাৰ কথা ক'ব লাগিব নাই কথাটো হৈছে বাৰে বাৰে থিয়া হৈ যোনে কথা নকক বাৰে থিয়া হৈ পেলাই কথা ক'ব অপ্ৰাসংগিক কথা সেইটো আকৌ মিডিয়াত বিৰাট হাইলাইট কৰিব এই কথাটো কিন্তু খুব ৰাইজৰ কাৰণে উপকাৰ নহয় বিধানসভাৰ নিয়মৰ বাহিৰত হয় মই ভাবো আজি অধ্যক্ষগৰাকী মুকো যেতিয়া কৈছে যে কুৱেশ্যনটো টু দি পইণ্ট কৰিবলৈ কিয় কৈছে সময়টো যাতে প্ৰশ্নকালৰ কিছু নিয়ম থাকে সকলোকে নিৰ্দেশনা দিয়ে সকলোৱে কিন্তু অধ্যক্ষগৰাকী নিৰ্দেশ মানে এজনে ব্যক্তি বিধানসভাত আছে সেইজন অখিল গগৈ যে নিৰ্দেশন নামানে নিয়ম নামানে আৰু কোনো ৰাইজৰ হৈ মোৰ কথাটো হৈছে আমাৰ কথাটো হৈছে বিধানসভাখন চলে কাৰ পইচাৰে বিধানসভাখন চলে ৰাইজৰ টেক্সৰ পইচাৰে কৰকাতলৰ পইচাৰে চলে গতিকে বিধানসভাখন সুচাৰুৰূপে পৰিচালিত হওক অসমৰ সৈতে মই এটা কথা আপোনাক কওঁ আপুনি যে কৈছে কংগ্ৰেছৰ কথা বা বিৰোধীয়ে কুৱেশ্যন ৰেজ কৰা দুৰ্বল হয় নেকি কুৱেশ্যন ৰেজ কৰাত কোনো দুৰ্বল হোৱা নাই সকলোৰে নিজৰ নিজৰ সমাজটি সামগ্ৰিক অসমৰ কথা কোৱাৰ কাৰণে সকলোৱে ভাবি যায় কিন্তু সময়টো নষ্ট কৰা মানুহগৰাকী এইজন আৰু সেইজনকে আপোনালোকে বহুত বেছি ভাল কথা কয় বুলি ভাবে সেইটো হ'ল আটাইতকৈ ডাঙৰ সমস্যা মই আহিছো এতিয়া ৰাজনৈতিক বিশ্লেষকগৰাকীৰ ওচৰলৈ আহোঁ আপুনি মিডিয়াক বহুত অভিযোগ উত্থাপন কৰিলে কিন্তু মই দিব্যশংকৰ আচাৰ্য মই ললো আপোনাৰ পইণ্টটো গ্ৰহণ কৰিলোঁ আপুনি ইতিমধ্যে উত্থাপন কৰিলে সততে আমি অখিল গগৈৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত কৰোঁ বা তেওঁৱে যি সংবাদ মাধ্যমলৈ আহি ভিতৰত যিমান কথা ক'লে তাতকৈ বেছি কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে আৰু সেইবোৰ প্ৰকাশ পায় বা তেওঁৱে শিৰোনাম লয় বা শিৰোনাম দখল কৰে আৰু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে কিন্তু ক'লে কি সেই কামবোৰে বা সেই প্ৰশ্নবোৰে কিমান লাভান্বিত কৰিলে অসমৰ জনসাধাৰণক বা কিমান চিন্তিত বা ভবাই তুলিলে তেওঁ উত্থাপন কৰা বিষয়সমূহ সেইটোহে মূল কথা কাৰণ মনত ৰাখিব লাগিব আমাৰ বিধানসভাখন চলি আছে ৰাইজৰ কৰ কাটলৰ পইচাৰে প্ৰতিটো মিনিটৰ বিনিময়ত বহু চাগৈ হাজাৰ লাখ টকা খৰচ কৰা হয় মই ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক মই স্পেচিফিক এটা প্ৰশ্ন আপোনালৈ আছে মোৰ E20 পেট্ৰলক লৈ কাৰণ অখিল গগৈয়ে E20 পেট্ৰলৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদক সাব্যস্ত কৰিছিল প্ৰথমতে আপোনাক সুধো জনপ্ৰতিনিধিৰ আচৰণক আপুনি কেনেদৰে বিশ্লেষণ কৰে আজিৰ তাৰিখত আমি যি ধৰণৰ আচৰণ পৰিলক্ষিত কৰিছোঁ একাংশ জনপ্ৰতিনিধিৰ পৰা অসমৰ যেতিয়া বিধানসভাৰ অধিৱেশন হয় তেতিয়া ৰাইজৰ মনত আজিকালি এনেকুৱা পৰিস্থিতি বা মনত এনেকুৱা কথা আহে যে আজি অধিৱেশনত এই আলোচনা হ'ব নে হুলস্থুল হ'ব কাৰণ ৰাইজে এইটো ভাবিছে যে অসম এছেম্বলিত বিধানসভাত আজিকালি আমি দেখিছোঁ যে আলোচনাতকৈ আমি দেখিছোঁ যে হুলস্থুল বেছি হৈছে আৰু বিশেষকৈ আমি এটা বস্তু দেখিছোঁ যে আজিৰ দিন সোশ্যাল মিডিয়াৰ দিন সকলোৱে কিছুমানে পাব্লিচিটিৰ কাৰণে ৰীল বনায় কিছুমানে শিৰোনামত দখল কৰিবৰ কাৰণে চিঞৰ বাখৰ কৰে গতিকে মই এইটো দেখিছোঁ যে মানুহে এতিয়া জনপ্ৰতিনিধিৰ পৰা যে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ ৰাজনৈতিক এটা নাটক মঞ্চ বুলি ভাবিছে আৰু বিশেষকৈ যোনটো ৰাইজৰ জ্বলন্ত সমস্যা
সেইবোৰ কিন্তু যেনেকৈ আহিব লাগিছিল তেনেকৈ আহিব পৰা নাই হয়। আৰু তাৰ এটাই কাৰণ যে এটা হুলস্থুলীয়া পৰিৱেশ হৈছে আৰু সৃষ্টিকৰ্তায়ো জানে যে কোনে কৰিছে আৰু সেইকাৰণে আমি দেখিছোঁ যে এই আমাৰ যোনবোৰ সমস্যা বিশেষকৈ নিবনুৱাৰ সমস্যা বান পৰিস্থিতি আজিৰ দিনত যি বান পৰিস্থিতি হৈ আছে মূল্যবৃদ্ধি আদি সমস্যাবোৰ যেনেকৈ আহিব লাগিছিল তেনেকৈ অহা নাই আৰু দ্বিতীয়তে মই এইটো দেখিছোঁ যে এইটো এটা কম্পিটিশ্যন হৈ গৈছে যে জনপ্ৰতিনিধি কম কিন্তু ছ'চিয়েল মিডিয়াত বা শিৰোনামাত কেনেকৈ বেছিকৈ আহিব পাৰোঁ আৰু সেইটো কাৰণে কিন্তু যোনটো শাসক আৰু বিৰোধীৰ ভিতৰত যোনটো সমস্যাবোৰ দাঙি ধৰিব লাগিছিল সেইটো কিন্তু অহা নাই লগতে আৰু এটা কথা ক'বলৈ খুজিছোঁ যে ৰাইজে বিচাৰে যে বিধানসভাত আমি যদি চাওঁ অসমৰ 3.5 কোটি মানুহ আছে তাৰ ভিতৰত প্ৰায় 2.5 কোটি ভোটাৰ আছিল সেই 2.5 কোটিৰ ভিতৰত মাত্ৰ 126 জন বিধায়ক হৈছে গতিকে আমি আশা কৰোঁ যে এই 126 জন শাসক হওক বা বিৰোধী হওক আমাৰ হকে কাম কৰিব কিন্তু আমি সেইটো দেখা নাই গতিকে সেই কাৰণে মোৰ লাগে যে আমি বিধানসভাত কাৰণ এইটো ৰাইজৰ পইচাৰে হৈছে বিধানসভা চলি আছে আৰু প্ৰায় লাখ লাখ টকা যায় প্ৰত্যেক মিনিট বা প্ৰত্যেক হেৰিটো গতিকে আমি ভাবো যে এইটোৰ এটা সদুপয়োগ কৰা উচিত এতিয়া মোক এটা কথা কওক আপুনি দীৰ্ঘদিনীয়া বিধানসভাখন দেখি আছে বিভিন্ন কাৰণত আপোনাৰ পিতৃ সেই 1951 চনতে বিধায়ক আছিলে গতিকে এটা কম্পেৰিজন দিব পাৰিবনে তেতিয়া কেনেকুৱা আছিলে চাগৈ 70 চনৰ পৰা চাগে আপোনাৰ মনতেই আছে বা তাৰো আগৰ পৰাই থাকিব পাৰে গতিকে তেতিয়া আৰু এতিয়াৰ কম্পেৰিজন বা ইমান দূৰলৈ নাযাওঁৱেই আমি 90 দশকৰ পৰা এতিয়ালৈ মই দেখিছোঁ যে মই 70 দশকৰ পৰাই যদি কওঁ তেতিয়াহ'লে কিন্তু কাৰণ মই নিজৰ পিতৃ তেখেতক মই দেখিছিলোঁ তেখেত লিডাৰ অফ দ্য অপজিশ্যন আছিল আৰু সেই সময়ত প্ৰথমতে মহেন্দ্ৰ মোহন চৌধুৰী আৰু পিছত হৰ্ষ সিংহ মুখ্যমন্ত্ৰী আছিল কিন্তু বিধানসভাৰ মজিয়াত যেনেকৈ ধৰিছিল কিন্তু শেষ হোৱাৰ লগে লগে নিজে একেলগে বহি চাহ খাইছিল ইজনৰ সিজনৰ পৰস্পৰ কথা পাতিছিল ঘৰলৈ গৈছিল গতিকে সেই সময়ত কিন্তু বেলেগ এতিয়াও এওঁলোক সেই ধৰণৰ এটা যি সম্পৰ্ক সেই সম্পৰ্ক এতিয়াও সকলোৰে মাজত আছে হয় কিন্তু গৌৰীশংকৰ প্ৰসাদে ধৰিছিলে কিন্তু সেই সন্মানজনক এক পৰিৱেশত কেনেকৈ হলদেশত চৰকাৰক পেলাব পাৰি হয় এতিয়াও কেনেকৈ পেলোৱা নাই কাৰণ তেতিয়া সময়ত আছিল যে যুক্তিক দিছিল যে এইটো আৰু তেতিয়া বিধায়কসকল সকলোৱে বুজিছিল যে ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব আৰু আজিৰ দিনত যোনটো দেখিছোঁ বিশেষকৈ কিছুমান বিধায়কে ব্যক্তিগত স্বাৰ্থত আৰু বিশেষকৈ ব্যক্তিগত পাব্লিচিটি বুলি মই ক'ম যে শিৰোনামা দখল কৰাৰহে চেষ্টা এটা কৰিছে গতিকে ৰাইজৰ কথা যেতিয়া নাভাবিব তেতিয়াহ'লে এনেকুৱা অৱস্থা হ'ব আৰু বিশেষকৈ মই যদি কওঁ তেতিয়াহ'লে আজিৰ দিনত আমি দেখিছোঁ কোনোবাই কাৰোবাক বান্দৰ বুলি কৈছে কোনোবাই পিং পং বল বুলি কৈছে সেই তেনেকুৱা পৰিস্থিতি কিন্তু আগতে তেনেকুৱা নাছিল তেতিয়া প্ৰচুৰ এজনৰ আনজনৰ প্ৰতি সন্মান আছিল বিধায়কৰ আনজনৰ প্ৰতি সন্মান আছিলে সৌহাৰ্দ্যপূৰ্ণ এক পৰিৱেশ আছিলে মনোভাৱ আছিলে এতিয়াও চাগৈ আছে কৰবাত নহয় কৰবাত কিন্তু সেয়া আমি প্ৰতিফলিত হোৱা দেখা নাই আৰু আমি সেইটো দেখা নাই প্ৰতিফলিত হোৱা আমি দেখা নাই আৰু এতিয়া এজন বিধায়ককে সকলোৱে দোষাৰোপ কৰিছে তেওঁক সক্ৰিয় হোৱা আমি পৰিলক্ষিত কৰোঁ কিন্তু অভিযোগটো হৈছে তেওঁ নিজৰ পাব্লিচিটিৰ কাৰণে সেই সক্ৰিয় ভূমিকা লয় আৰু সংবাদ মাধ্যমত শিৰোনাম দখল কৰে তেওঁৰ এই যি উপৰুৱা সক্ৰিয়তা যি ধৰণে অভিযোগ উত্থাপন কৰিছে সেই সক্ৰিয়তাৰ কাৰণে আন বিধায়কসকলে নিজৰ সমষ্টিৰ নিজৰ ৰাইজৰ যিবোৰ বিষয় সেই বিষয়বোৰ উত্থাপন কৰিব নোৱাৰে মই কংগ্ৰেছৰ বিধায়ক আশৰাফুল ইছলাম শ্বেখ আপোনাৰ ওচৰলৈ আহিছোঁ পৰ্বতজোৰাৰ বিধায়ক মই আচৰণৰ কথা কৈ আছিলোঁ বিধায়কৰ তাৰ সমান্তৰালে কংগ্ৰেছ সক্ৰিয় নহয় তেনেধৰণৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হয় বা অখিল গগৈয়ে কৈ থাকে তেওঁই একমাত্ৰ বিৰোধীৰ শক্তি তেওঁই গতিকে তেনে পৰিপ্ৰেক্ষিতত যিহেতু আপোনালোকৰ বিধায়কৰ সংখ্যা কম গতিকে তেনে পৰিপ্ৰেক্ষিতত দলটোক বিধানসভাৰ মজিয়াত যাতে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰি ৰাইজৰ সমস্যাবোৰ উত্থাপন কৰিব পৰা যায় তাৰ কাৰণে দলীয়ভাৱে কি পদক্ষেপ লৈছে বা আপোনাৰ যিজন এলপি তেওঁ কি ধৰণৰ কৌশল অৱলম্বন কৰিছে চাওক বিধানসভাত বিৰোধীৰ যিটো ভূমিকা সেই ভূমিকাক কোনেও আওকাণ কৰিব নোৱাৰে বিৰোধীৰ যিটো শক্তিশালী ভূমিকা থাকিব লাগে সেই শক্তিশালী ভূমিকাটো এবাৰ শক্তিশালীভাৱেই প্ৰদৰ্শন হৈছে গতিকে কোনোবাই যদি কয় যে কংগ্ৰেছৰ বিধায়কসকলে শক্তিশালীভাৱে বিৰোধ নকৰে যিটোৱে নেকি অসমৰ সৰ্বাংগীন উত্তৰণৰ স্বাৰ্থত ব্যাঘাত জন্মিব যিটো আইনে যিটো বিলে
বিধানসভাৰ মজিয়াত এনেকুৱা কিছুমান আইন যদি দেখা পাওঁ যে প্ৰণয়ন হৈ আছে য'ত নেকি পাব্লিক ইণ্টাৰেষ্টত ব্যাঘাত জন্মিছে লগে লগে মানে যিকোনো ধৰণৰ সেনেকুৱা যদি উত্থাপন হয় মানে সেই মুহূৰ্তত কি উত্থাপন হয় সেইটো মানে হাউচত সেইটো ডিচিশ্যন হয় গতিকে যিকোনো ধৰণৰ সমস্যা বা যিকোনো ধৰণৰ দেখা গ'ল যে এটা এনেকুৱা এটা আইন জাপি দিব খুজিছে যি আইন বিৰোধিতা কৰে তেতিয়াহ'লে বিৰোধী হিচাপে যিমানখিনি শক্তিশালী মানে কৰিব লাগে প্ৰত্যেকজন বিধায়কে লয় হয় এতিয়া 19 জন আপোনালোকৰ দুজন ৰাইজৰ দলৰ আৰু দুজন AUDF-ৰ 23 জন হ'ল AUDF এসময়ত আপোনালোকৰ মিত্ৰ দল আছিলে ৰাইজৰ দলো শেহতীয়াকৈ মিত্ৰ দল আছিলে গতিকে এতিয়া সেই দলকেইটাৰ মাজত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰিলক্ষিত কৰিলো তেওঁ ক'লে ড্ৰাগছৰ যিবোৰ মাফিয়া সেইবোৰৰ লগত কংগ্ৰেছ জড়িত হৈ আছে এনেধৰণৰ পৰ্যন্ত মন্তব্য ক'লে অখিল গগৈতো আপোনালোকক আক্ৰমণে কৰি থাকে গতিকে এই দুজন দুটা দলৰ 4জন বিধায়ক যি দুটা দল আপোনালোকৰ মিত্ৰ দল আছিল তেওঁলোকৰ লগত একেলগ হৈ শক্তিশালী বিৰোধী হিচাপে আত্মপ্ৰকাশ কৰাৰ অৱকাশ নাই নেকি সক ৰাজনীতিত কেতিয়াও স্থায়ী শত্ৰু আৰু মিত্ৰ নাথাকে দেয়াৰ ইজ নো এনি ফ্ৰেণ্ডছ এণ্ড ফো ইন পলিটিক্স এই কথাষাৰ আছে হয় ৰাজনীতিক দলত আজি কোনোবাই এটা দলত আছে বহুতো নেতাক আমি দেখা পাইছো 15 বছৰ আগত ক'ত আছিল হা মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা সময়ত কংগ্ৰেছত আছিলে গতিকে সময়ৰ পৰিৱৰ্তনত ৰাজনৈতিক নেতাসকলে সেইটো লয় সেইটো সুযোগ গ্ৰহণ কৰে গতিকে AIDF-ৰ যিটো তেখেতসকলৰ যিটো মানে ফিলচফি তেখেতসকলৰ যিটো ডিমাণ্ড তেখেতৰ দলীয় হেৰিটো বেলেগ কংগ্ৰেছৰটো বেলেগ গতিকে দুটা একেলগে সংমিশ্ৰণ কেনেকৈ কৰিব আপোনালোকৰ বিধায়কসকলে শাসক দলৰ সৈতে এটা সম্পৰ্ক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আহি পৰে নেকি সমষ্টিৰ উন্নয়নৰ কাৰণে বা বিভিন্ন সময়ত আপুনি নতুন বিধায়ক আপুনি সমষ্টিৰ উন্নয়ন কৰিব লাগিব ৰাইজে আপোনাক সমষ্টিৰ উন্নয়ন কৰিবলৈ পঠিয়াইছে তে কৰবাত শাসক দলৰ সৈতে এটা সম্পৰ্ক বা এটা সিনাৰ্জি মেইনটেইন কৰি চলিব লাগিব নেকি নহয় চৰকাৰৰ দায়িত্ব কি হয় প্ৰত্যেকজন বিধায়কক সমান চকুৰে চাব লাগে হয় হা যিমান সা-সুবিধা যিমান উন্নয়ন যিমান প্ৰকল্প যিমান আঁচনি যাওক মানে MLA তো তাৰ এটা ষ্টেক হোল্ডাৰ হয় নহয় জানো বিধায়কে একগৰাকী তাৰ ষ্টেক হোল্ডাৰ হয় কিছুমান সমিতি আছে সেই সমিতিবোৰক বিধায়কসকলেও তাতে মেম্বাৰ ছেক্ৰেটাৰী তাতে চেয়াৰমেন তাতে এক্সিকিউটিভ মেম্বাৰ হা গতিকে যিটো চৰকাৰীভাৱে যি কাম কাজবোৰ হয় তাতে MLA পাৰ্টিচিপেশ্যন যথেষ্টখিনি থাকে সেইবুলি MLA চৰকাৰৰ লগত মেমৰেণ্ডাম দিব নোৱাৰিব এনেকুৱা কথা নাই কিবা সমষ্টিৰ মোৰ পৰ্বতজৰা বিধানসভা সমষ্টিখনত মই স্পষ্টভাৱে বিধানসভাৰ মজিয়াত উত্থাপন কৰিছোঁ যে পৰ্বতজৰা বিধানসভা সমষ্টিত এটা 100 বেডেড হস্পিটেল লাগে মই মেমৰেণ্ডাম দিছোঁ NHM-ৰ ডিৰেক্টৰক মই মেমৰেণ্ডাম দিছোঁ জইণ্ট ডিৰেক্টৰক মই মেমৰেণ্ডাম দিছোঁ মই দিল্লীলৈকে লেটাৰ লিখিছোঁ তো MLA প্ৰায়ৰিটিটো কি এখন সমষ্টিৰ প্ৰত্যেকজন ভোটাৰৰ সৰ্বাংগীন দিশৰ উত্তৰণৰ স্বাৰ্থত MLA গৰাকীয়ে কাম কৰিব লাগিব গতিকে প্ৰয়োজনত মন্ত্ৰীক আমি লিখিব লাগিব সেই বুলি যে কোনোবা আপুনি যিটো কথা ক'লে যে বিধায়কে গৈ পেলাই মন্ত্ৰী তাতে দিব পাৰিব কাগজ দিব নোৱাৰা বুলি কোৱা নাই মই দিব নোৱাৰা বুলি সেন্স অফ দি কোৱেশ্চন তেনেকুৱা সেন্সত একো নাই উন্নয়নৰ স্বাৰ্থত আমি অফিচাৰক লগ ধৰো নিখন্দেহে লগ কৰিব লাগিব মন্ত্ৰীগৰাকী সকলোৰে মন্ত্ৰী হয় সেইটো এটা বেলেগ বিষয় হয় কিন্তু আপুনি যেটো সেন্সত কব কৈছে সেইটো সেন্স কিন্তু নহয় সেইটো সেন্স নহয় আৰু মই কৈছো এই মন্ত্ৰীগৰাকী সকলোৰে মন্ত্ৰী কংগ্ৰেছ বিজেপি সকলো বিধায়কৰ মন্ত্ৰী আৰু সেই মন্ত্ৰীগৰাকী শাসক দলৰ সমষ্টি এটা উন্নয়ন কৰিবলৈ যিমান দায়বদ্ধ বিৰোধী দলৰ সমষ্টি এটা উন্নয়ন কৰিবলৈ সমানেই দায়বদ্ধ আমি তিনিজন বিধায়ক ইয়াত আছো হয় প্ৰথমত তেখেত বিধায়ক তাৰ পিছতহে মন্ত্ৰী হয় মুখ্যমন্ত্ৰী গৰাকী প্ৰথমত বিধায়ক তাৰ পিছতহে মুখ্যমন্ত্ৰী হয় MLA ইজ দ্য MLA লায়ন শোৰ MLAৰ যিখিনি কথা হেতু বিধানসভাৰ ভিতৰত বাঘৰ দৰে গৰ্জন হ'ব লাগিব গতিকে MLA আপুনি ভাবিব MLA এটা মিনিষ্টাৰ এটা ক্লাছিফিকেশন আনিব নালাগে তাৰ পিছতে কোনোবা মন্ত্ৰী পাইছে কাইলৈ গৈ বিধায়ক হ'ব হয় মই দেখিছো আৰু গতিকে মই এটা কথাই কৈছো যে ৰাজনীতিত কোনো ধৰণৰ স্থায়িত্ব নাই দেয়াৰ ইজ নো এনি পাৰ্মানেন্সি ইন পলিটিক্স আৰু ৰাজনীতিত
কোনো শত্ৰু আৰু মিত্ৰও নাই হয়। স্থায়ী শত্ৰু মিত্ৰ নাথাকে হয় মই ললো আপোনাৰ পইণ্টটো আপুনি কি মই ললো আপোনাৰ পইণ্টটো ললো মই বিধায়ক ডাঙৰীয়া আপোনাৰ পইণ্টটো ললো মই বিজেপিৰ বিধায়ক ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমি আচৰণৰ কথা পাতিলো আমি স্পষ্টকৈ ক'লে বিশেষকৈ অখিলগৈ কেন্দ্ৰ কৰি কিছুমান কথা ক'লে যদি বিষয়বোৰৰ কথা আমি পাতো আলোচনা কৰোঁ আজি বিধানসভাৰ মজিয়াত কি বিষয়বোৰ উত্থাপন হৈছিলে শাসক দলৰ এগৰাকী বিধায়কে বিলাহী টমেটো চচৰ এটা বটল লৈ এছেম্বলিলৈ আহিছিল এটো সিম্বলিক প্ৰতিবাদ সিম্বলিক এক প্ৰতিফলন প্ৰতীকীস্বৰূপ এটা প্ৰতিফলন আছিল য'ত তেওঁ মূল্য বৃদ্ধি বা বিলাহীৰ উচিত দাম কৃষকে নোপোৱাৰ বিষয়টো উত্থাপন কৰিছিল গতিকে শাসক দলৰ বিধায়কসকলেও এনে ধৰণৰ সমস্যাবোৰ বা কিছুমান বিষয় উত্থাপন কৰা এই ধৰণৰ অৱকাশ আছে বা সেই বিষয়টো তেওঁ লৈ আহিছে নিশ্চিতভাৱে আছে বিধায়কগৰাকী তেওঁ নিজৰ সমষ্টিৰ প্ৰতি দায়বদ্ধ আৰু সামগ্ৰিকভাৱে অসমৰ প্ৰতি দায়বদ্ধ এনেকুৱা হ'ব নোৱাৰে যে এনে কিছু বিষয় থাকিব যিবিলাক বিষয় সাধাৰণ ৰাইজৰ মানে লগত জড়িত বিষয় কিছুমান মই আপোনাক এৰিব লাগিব মই পুনৰ আপোনাৰ ওচৰলৈ আহিম যান্ত্ৰিক বিজুতি হৈছে আপোনাৰ লেপেলটো পৰি গৈছে লেপেলটো উঠাই ল'বলৈ অনুৰোধ জনাম লেপেলটো উঠাই লোৱাৰ সময়ত মই অসম গণ পৰিষদৰ বিধায়কগৰাকী ওচৰলৈ আহিব বিচাৰিছোঁ হয় মানে হয় বিধায়কগৰাকী এনেকুৱা হ'ব নালাগে যে তেখেতৰ সমষ্টি বা সামগ্ৰিকভাৱে অসমবাসী ৰাইজৰ যিকোনো বিষয় এটা তেওঁলোকৰ স্বাৰ্থৰ বিষয় এটা তেওঁ মাত নমতাকৈ থাকিব শাসকীয় দলৰ বিধায়ক হ'ল বুলি যে এনেকুৱা উচিত প্ৰশ্ন তেওঁ নকৰিব তেনেকুৱা কোনো কথা নাই আৰু আজি উচিতভাৱে মৃণাল শইকীয়া ডাঙৰীয়াই তেওঁ কি বুজাব বিচাৰিছিল যে বহু সময়ত কৃষকে কষ্ট কৰি শস্য উৎপাদন কৰে কিন্তু সময়ত তেওঁ উচিত দাম নাপায় আৰু এটা লাভ কোনে লয় এই চচৰ বটলটো দেখুৱাই পেলাই তেওঁ কৈছে যে 200 মিলিগ্ৰামৰ এই চচৰ বটলটোৰ দাম 80 টকা য'ত তেওঁ ক'লে যে এটা সময় এনেকুৱাও আহে য'ত কেতিয়াবা 1 টকা কেজিও বিলাহী মানে তেওঁ 1 টকা দি কেজি মানে কিনা মানুহ নোহোৱা হৈ যায় বহুতে বিলাহী এনে পেলাই দিয়ে বা এনেই গৰু ছাগলী খুৱাবলগীয়া পৰিৱেশ এটা হয় তেওঁৰ কথাটোৰ অৰ্থ আছিল যে আমি যদি চৰকাৰখনে কৃষকজনে উচিত দাম পোৱাৰ যদি এটা ব্যৱস্থা হয় সেই ধৰণৰ যদি বজাৰ হয় আৰু আমাৰ নিজৰ যি নিবনুৱা আমাৰ আমি ল'ৰা ছোৱালী আছোঁ আমি কৰ্ম সংস্থান নোপোৱাকৈ আছোঁ তেওঁলোকেও যদি আমি এই ধৰণৰ সৰু সৰু উদ্যোগৰ বিষয়ে যদি ভাবোঁ য'ত আজি তেওঁ কৈছে দুটা বিলাহী দিলেই মোটামুটি 200 গ্ৰামৰ চচৰ বটল হৈ যায় আৰু বাকী আনুষংগিক অলপ পইচা পাতি দি মেলি খুব বেছি 8 টকা 10 টকামান খৰচ পৰে অথচ সেইটো 80 টকাত বিক্ৰী হয় আৰু 80 টকাত বিক্ৰী হ'লে যেনিবা তাৰ সম্পূৰ্ণ মুনাফাটো কোনে পায় সেই যিগৰাকী ব্যক্তি উৎপাদন কৰে তেওঁতো নাপায় তেওঁতো দুটা বিলাহীত হাৰ্ডলি 20 পইচাও নাপায় তেওঁ যদি 1 টকা কেজিত তেওঁ যদি বেচিবলৈ বাধ্য হয় গতিকে এনেকুৱাকৈ সামগ্ৰিকভাৱে তেওঁ নিজৰ সমষ্টিটোৰ বা অসমবাসী ৰাইজৰ এই ধৰণৰ জ্বলন্ত যিবোৰ কথা আছে সমস্যা হওক বা এই ধৰণৰ কথাবিলাক নিশ্চিতভাৱে প্ৰতিগৰাকী শাসক বিৰোধী বিধায়কেই উপস্থাপন কৰিব এক ধৰণে চৰকাৰৰ ব্যৰ্থতা দাঙি ধৰিছে যদি ব্যৰ্থতা ঠিক নহয় ব্যৰ্থতা ঠিক নহয় তাৰমানে কি চাওক কি হয় এই ডেভেলপমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ এনেকুৱাতো নহয় যে এইখন চৰকাৰ আহিল চৰকাৰখনে সকলো কাম কৰি অসমৰ সকলো সমস্যা সমাধান যদি সকলো সমস্যা সমাধানে হয় কাইলৈৰ পৰা চৰকাৰখনৰ কি কাম আছে এইটো এটা নিৰন্তৰ প্ৰক্ৰিয়া এটা ইয়াৰ পূৰ্বৰ চৰকাৰ আছিল আজি আমি আছোঁ ভৱিষ্যতে আৰু চৰকাৰ আহিব কিন্তু বহু কাম ভাল হৈছে বহু কাম হ'বলৈ বাকী আছে ভাল হোৱা কামটো আৰু ভাল হোৱাৰ অৱকাশ থাকে গতিকে চৰকাৰখনে আপুনি চাওকচোন যদি এটা এটাকৈ বিশ্লেষণ কৰোঁ যদি কামৰ দৃষ্টিভংগীৰে চাওঁ প্ৰতিটো কথা সি লাগিলে সামাজিক হওক ৰাজনৈতিক হওক সাংস্কৃতিক হওক অৰ্থনৈতিক হওক প্ৰতিটো কথা পূৰ্বতকৈ যথেষ্ট ভাল হৈ গৈছে নাই ৰাস্তা পদূলিবোৰ ভাবকচোন এতিয়া এটা সময়ত আমি 6 লেনৰ কথা ভাবিব পাৰিছিলোঁ নেকি 4 লেনৰ কথাই কনচেপ্টেই নাছিল অসমৰ ৰাস্তা পদূলিবিলাকত কোনোবাই ভাবিছিল নেকি যে ব্ৰহ্মপুত্ৰ উত্তৰ গুৱাহাটী দক্ষিণ গুৱাহাটী সংযোগী দলংখন ইমান কম সময়ৰ ভিতৰত ইমান সুন্দৰকৈ হৈ উঠিবগৈ আমাৰ কাৰণে ফেৰী যাত্ৰাই আছিল একেবাৰে শেষ সম্বল হয়নে কথাটো এতিয়া এই ধৰণৰ কথাবিলাক এতিয়া এইটো জানো শেষ জানো ইয়াতকৈ কাইলৈ 6 লেনিং হ'ব সেই দলংখনেতো কাইলৈ আজি বা 20-25-30 বছৰ পিছত 8 লেনিং হ'বগৈ গতিকে নিশ্চিতভাৱে আজিৰ দিনত প্ৰতিগৰাকী বিধায়কৰ শাসক বিৰোধী আৰু বিশেষকৈ আমি যিহেতু শাসনত আছোঁ আমাৰ দায়িত্ব থাকিব যে চৰকাৰখনে ভাল কাম কৰিছে চৰকাৰখনৰ ভাল কামত আমাৰ নিজৰ সহযোগিতা থাকিব আৰু আমি এনে বহু সমস্যা চৰকাৰৰ আগত দৃষ্টিগোচৰ কৰিব লাগিব আৰু সেই সমস্যাবিলাক সৰু হওক বা ডাঙৰ হওক সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ হ'লে বিধানসভা পবিত্ৰ বিধানসভাৰ মজিয়াই উচিত স্থান গতিকে ইয়াতেই কথাবিলাক আলোচনা হ'ব লাগিব ইয়াতেই আইন প্ৰণয়ন হ'ব লাগিব ইয়াতেই চৰকাৰে ব্যৱস্থা দিব লাগিব আৰু আইন প্ৰণয়ন হ'ব লাগিব যিবোৰ বিধানসভাৰ মজিয়াখন উচিত স্থান আৰু সেই বিধানসভাৰ মজিয়াত বিষয়বোৰ উত্থাপন হ'লে এটা প্ৰক্ৰিয়াৰ যোগেদি উত্থাপন হ'ব লাগে যাতে ফলপ্ৰসূ ৰূপত বিষয়টো উত্থাপন হয় আৰু যিটো বিষয় উত্থাপন হৈছে সেই বিষয়টো উত্থাপন হোৱাৰ পিছত ৰাইজ এটলিষ্ট অৱগত হয় মই প্ৰকাশ দাস আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিষয়বোৰ উত্থাপনৰ ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব বিচাৰিব আচৰণৰ আমি কথাটো পাতিলোৱে অধ্যক্ষ ডাঙৰীয়াই নতুনকৈ দায়িত্ব লৈছে তেওঁ চাগৈ
অনাগত সময়ত ষ্ট্ৰিক্ট হ'ব গতিকে আমি বিধানসভাখন সুচাৰুৰূপে চলা পৰিলক্ষিত কৰিম গতিকে বিধানসভাৰ মজিয়াত আৰু কি বিষয় উত্থাপিত হ'ব লাগে বা অসম গণ পৰিষদে কি পৰিকল্পনা কৰিছে অনাগত সময়ত আপোনালোকৰ বিধায়ক যিহেতু যোৱাবাৰতকৈ অধিক নতুনকৈ বিধায়ক হৈ আহিছে আপুনি বা আন বহুকেইজন গতিকে এই দিশত অসম গণ পৰিষদৰ পৰিকল্পনা কি নাই সঁচা কথা অসম বিধানসভাখনত ভিতৰত যিখিনি কথা আলোচনা হয় সেইখিনি আইনগতভাৱে আইন প্ৰণয়নো হয় কাৰণ এইবাৰ যি আইন প্ৰণয়ন কৰিব বিশেষকৈ উদ্যোগ গঢ়াৰ স্বাৰ্থত ডেফিনেটলি আৰু এটা কথা আমি দেখিছোৱে আমি নতুন বিধায়ক আমি বহুত কথা শিকিব লগা আছে আমি প্ৰশ্ন কেনেকৈ কৰে এনচাৰ কেনেকৈ আমি পাব পাৰোঁ বা আমি কি ধৰণে কথাটো উপস্থাপন কৰিব লাগে এই সকলো কথাই কিন্তু অতি গুৰুত্বপূৰ্ণ কাৰণ সময় কম সময়ৰ ভিতৰত বৃহৎ এটা সমস্যাৰ কথা আপুনি উপস্থাপন কৰিব লাগিব এতিয়া যোৱাকালি মই অসমৰ এটা ভয়াৱহ এটা সমস্যা কেঞ্চাৰ ৰোগৰ ওপৰত মই যোৱাকালি উপস্থাপন কৰিছিলোঁ উত্তৰটো পাইছোঁ আৰু শিৰোনাম দখল কৰিছে নিশ্চিতভাৱে সেই এটা ডাঙৰ সমস্যা মোৰ নিজৰ সমাজটিত মই যেতিয়া হাজো শুৱালকুছিলৈ যাওঁ সেই হাজো শুৱালকুছিৰ প্ৰতিখন গাঁৱলৈ যোৱাৰ সময়ত মোৰ তাত প্ৰায় 2-3টাকৈ কেঞ্চাৰ পেচেণ্ট আহে আৰু সকলোৰে সমস্যা হ'ল যে আৰ্থিক অৱস্থা চিকিৎসা কৰিবৰ কাৰণে আৰ্থিক অৱস্থাৰ অভাৱ সঁচা অৰ্থত এতিয়া আয়ুষ্মান কাৰ্ডৰ যিটো আয়ুষ্মান ভাৰতৰ যিটো ছিষ্টেম তাত যথেষ্ট সহায় হৈছে এতিয়া মই নিজেও দেখিছোঁ মোৰ ঘৰৰ পৰিয়ালৰ যেতিয়া কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিলে মই বাহিৰৰ ভাল হস্পিটেললৈ নিয়াৰ কাৰণে মোৰো হেঁপাহ আছিলে বা নিব পৰাখিনিলৈকে লৈ গৈছোঁ কিন্তু তাৰ পিছতো আহি যেতিয়া মই গুৱাহাটীত চিকিৎসা কৰিছিলোঁ মোৰ এটা অনুভৱ হৈছে যে এতিয়া কিন্তু আগৰ গুৱাহাটীৰ সেই হস্পিটেল নাই এতিয়া বিশেষকৈ বিবৰুৱা কেঞ্চাৰ যিখন ইনষ্টিটিউট আছে আৰু গুৱাহাটী GMCৰ যিখন কেঞ্চাৰ ইনষ্টিটিউট আছে এইবিলাক হস্পিটেল বহুত উন্নত এতিয়া উন্নত যন্ত্ৰপাতি আহিছে এতিয়া গুৱাহাটী কেঞ্চাৰ ইনষ্টিটিউট যিখন আছে আমাৰ GMCৰ সেইখনত প্ৰটন থেৰাপি যে এই মেচিন ইয়ালৈ আনিব বহুত ডাঙৰ পৰিকল্পনা মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰীৰ সপোনটো বহুত উচ্চ ভাৰতবৰ্ষৰ চাগে কোনো ৰাজ্যতে প্ৰটন থেৰাপিৰ এই ট্ৰিটমেণ্ট চৰকাৰী হস্পিটেলত ভবা নাই ব্যক্তিগত হস্পিটেল আছে মেচিনটো মেডিকেল ইঞ্জিনিয়াৰিঙৰ মেচিনটো বহুত ব্যয়বহুল মই নিজেই যেতিয়া এপলো প্ৰটন কেঞ্চাৰ চেণ্টাৰলৈ গৈছিলোঁ পেচেণ্ট লৈ তেতিয়া গম পাইছিলোঁ যে 40 লাখ মিনিমাম ইণ্ডিয়াৰ কাৰণে আৰু ফৰেনাৰৰ কাৰণে 1,20 লাখ বা আৰম্ভ হয় পৰীক্ষাটো নহয় ট্ৰিটমেণ্টটো গতিকে এই ব্যয়বহুল আজি চিকিৎসা ক'ত হ'ব ইমান চৰকাৰী হস্পিটেলত হ'ব এইটো হ'ল আমাৰ চৰকাৰৰ এটা ডাঙৰ সাফল্য বুলি মই ক'ব বিচাৰোঁ আৰু এতিয়া কেঞ্চাৰ পেচেণ্ট যিখিনি আহিছে বাহিৰলৈ যোৱাতকৈ গুৱাহাটী বা অসমতে থাকি এই হস্পিটেলত চিকিৎসা সুন্দৰকৈ পাইছে আৰু আপুনি সেই কথা দৃঢ়তাৰে ক'ব পাৰে ডেফিনেটলি কাৰণ এতিয়া মই নিজেই কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট কৰিছোঁ গুৱাহাটীত কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছিলে সেই প্ৰশ্ন উত্তৰ আহিছিলে কেঞ্চাৰ কেয়াৰ নেটৱৰ্কত পঞ্জীয়ন হৈছে 2,96,000 কেঞ্চাৰ ৰোগী আৰু নতুনকৈ পঞ্জীয়ন হৈছে 76,000 কেঞ্চাৰ ৰোগী মই প্ৰশ্নটো আপুনি কৰিছে বুলি গম পোৱা নাছিলোঁ কিন্তু উত্তৰটো অশোক সিংহালে যিটো উত্তৰ দিছে সেই উত্তৰটো শিৰোনাম দখল কৰিছে গতিকে এটা হৈছে ৰোগীৰ ৰোগ নিৰাময় আমি পৰিলক্ষিত কৰিছোঁ প্ৰশ্নটো এই ধৰণৰ ইমিউনোথেৰাপিৰ যোগেদি বা প্ৰটন থেৰাপি আহিছে আহিব থাৰ্ড ষ্টেজতো তৃতীয় পৰ্যায়তো কেঞ্চাৰ ৰোগৰ নিৰাময় ঘটিছে একেবাৰে শূন্য পাইছেগৈ কিন্তু কেঞ্চাৰ ৰোগীৰ সংখ্যা কিয় বৃদ্ধি পাইছে এইটো কিন্তু আপোনালোকে এই বিষয়টো মই এই কথাটো যোৱাকালি উত্থাপন কৰিছিলোঁ যিখিনি আমি সচৰাচৰ পাই আছোঁ এটা ডাঙৰ সমস্যা হৈছে যে আমি প্ৰতিটো বস্তুৱে এতিয়া ৰাসায়নিক আমি সাৰ যেনেকৈ ইউৰিয়া সাৰ অকল শাক পাচলিতে ব্যৱহাৰ নকৰে এতিয়া ইউৰিয়া গৈ পুখুৰীৰ মাছতো ব্যৱহাৰ কৰিছে এই ক্ষেত্ৰত মই সজাগতা সভাও পাতিছোঁ মোৰ সমষ্টিত মই হাজো শুৱালকুছি সমষ্টিত কামৰূপ জিলা মীন বিষয়ক লগত লৈ মই তাত সজাগতা সভা পাতিছোঁ পুখুৰীলৈকে পুখুৰী যিসকলে মীন পালক আছে সেইসকলক ঘৰে ঘৰে পঠাইছোঁ যে ইয়াত কোনোবাই যদি ইউৰিয়া হায়েষ্ট মানে ব্যৱহাৰ কৰে বা ক্ষতি কৰাৰ ধৰণে যদি ব্যৱহাৰ কৰে তাক পানিছমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশো দিছোঁ ইতিমধ্যে আমাৰ মীন বিষয়াসকলে গৈছে মই এটা কথা হয় যে 0.02 যদি ইউৰিয়া ব্যৱহাৰ কৰে তাত ক্ষতি নহয় তাতকৈ যদি এতিয়া অধিক উৎপাদনৰ কাৰণে যদি ইউৰিয়া বেছি ব্যৱহাৰ কৰে সেইটো মানৱ দেহলৈ এইটো ভয়ংকৰভাৱে সংক্ৰমিত হয় আৰু বিশেষকৈ এতিয়া গুৱাহাটী আমি দেখিছোঁ ফল খোৱাৰ কাৰণে আমি মানুহে সংকোচ কৰিছে কিয় যে ফল পকোৱাৰ কাৰণে যিবিলাক কেমিকেল
পাউডাৰ ব্যৱহাৰ কৰে অতি ভয়ংকৰভাৱে কৰে আমি সংকোচ কৰিছো ফল খোৱা চব্জি খোৱাৰ কাৰণে কিন্তু আমাৰ কাৰণে আজি মাছ মৰিব লাগিব আপোনাৰ ফল শাক পাচলি সকলোৱে আজি সকলোতে কিন্তু এতিয়া মই বিৰতি ল'ব লাগিব হয় মই এই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কেঞ্চাৰ মানে এই যে সংখ্যাটো বাঢ়িছে এই সংখ্যা বাঢ়াটো মূল কাৰণ আৰু এটা আছে আমাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন অসম চৰকাৰৰ উদ্যোগত মুখ্যমন্ত্ৰী উদ্যোগত যি আমি 14টাকে হস্পিটেল আমি গঠন কৰিছোঁ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন সেইবিলাকতে স্ক্ৰিনিঙৰ সুবিধা আছে গতিকে আগত বহুত মানে গমেই নাপাইছিল কেঞ্চাৰ এতিয়া যদি সহজলভ্য ট্ৰিটমেণ্টটো বা স্ক্ৰিনিং কৰা হৈছে বাবে আমাৰ সংখ্যাটো বাঢ়িছে সেই অনুপাতে সেই ৰোগীসকলো চিকিৎসা পোৱাৰ এটা সুবিধা পাইছে 14খনকে হস্পিটেল ভাবকচোন কোনোবা প্ৰতিটো হস্পিটেলে একদম মানে ষ্টেট অফ দ্য আৰ্ট মানে আজিৰ দিনত মানে সৰ্বাংগ সুন্দৰ টাটাৰ সহযোগত 14খন আপোনালোকৰ হস্পিটেল সেইকাৰণে স্ক্ৰিনিংটো বাঢ়িছে সুবিধা বাঢ়িছে কাৰণে সংখ্যাটো আমি বেছিকৈ দেখা পাইছোঁ প্ৰকাশ দাস ডাঙৰীয়া উত্তৰত প্ৰশ্নত সেই উত্তৰটো আহিছে চাগৈ ৰেণ্ডমলি 1,40,000 লোকক টেষ্ট কৰাৰ চাগৈ পৰিকল্পনা গ্ৰহণ কৰিছে তাৰে 900 নে 1000 ৰোগীৰ শৰীৰত কেঞ্চাৰৰ অৱস্থিতি পোৱা গৈছে মই উত্তৰটো সঠিককৈ মই চাই পেলাই ক'ব পাৰিম সেই ধৰণৰ এটা পৰীক্ষাৰ উত্তৰ মই এটা বিৰতি ল'ব লাগিব কেঞ্চাৰৰ ক্ষেত্ৰত বিৰতি ল'ব লাগিব হয় কেঞ্চাৰৰ বিষয়টো গুৰুত্বপূৰ্ণ যি ধৰণে জিডি এণ্ট্ৰি অসমত কিমান হৈছে সেই পৰিসংখ্যাটো আমাক লাগে অনুৰূপ ধৰণে অসমত কেঞ্চাৰ ৰোগী কিমান আছে সেই পৰিসংখ্যাটো লাগে আৰু সেই কেঞ্চাৰ ৰোগী কেঞ্চাৰ ৰোগৰ সংখ্যাটো অসমত কিমান বাঢ়িছে সেই পৰিসংখ্যাটো লাগে বিধানসভাৰ মজিয়াত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি উত্তৰ দিছিল তেওঁ কৈছে কেঞ্চাৰ নিৰাময়ৰ হাৰ য'ত সৰ্বভাৰতীয় পৰ্যায়ত 40% অসমত 60% যদি সৰ্বভাৰতীয় পৰ্যায়তকৈ 20% অধিক কেঞ্চাৰ নিৰাময় হৈছে অসমত সেইটো ভাল খবৰ তেনেধৰণৰ তথ্যবোৰ আমি যদি বিধানসভাৰ যোগেদি পাওঁ তেতিয়া উপকৃত হওঁ আমাক নালাগে এখন হুলস্থুলীয়া বিধানসভা আমাক লাগে এনেকুৱা তথ্যবোৰ পোৱা এখন বিধানসভা মই বিৰতি ল'ব লাগিব বিৰতিৰ পিছত 15 মিনিটমান সময় থাকিব অনুষ্ঠান আগবঢ়াই লৈ যাম শীঘ্ৰে ঘূৰি নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ 13 মিনিটমান মোৰ সময় আছে এটা ফ্ৰেজ আছে পাৰ্লিয়ামেণ্টাৰী বিহেভিয়াৰ যিসকল জনপ্ৰতিনিধি তেওঁলোকে সংসদীয় আচৰণ মানি চলিব লাগে আৰু যেতিয়া সেই সংসদীয় আচৰণ মানি নচলে বা বাহিৰতো অভব্য আচৰণ কৰে তেতিয়া আমি সেই আচৰণক অসংসদীয় আচৰণ বুলি কওঁ গতিকে যিহেতু আমি বিধানসভাখনৰ পৰা আমাৰ প্ৰত্যাশা আছে আশা আছে জনপ্ৰতিনিধিয়ে সেই ধৰণেৰে পাৰ্লিয়ামেণ্টাৰী যি আচৰণ সেই আচৰণ তেওঁলোকে কৰিব লাগে সেয়া সকলোৱে বিচাৰে অখিল গগৈ কেন্দ্ৰিক আমি আলোচনা কৰি আছোঁ তেওঁ যদি চাই আছে তেওঁ ভাবিছে তেওঁ এইটো সফলতা তেওঁক লৈ আমি আলোচনা কৰিছোঁ সেই ধৰণৰ ভবাৰ থল আছে কিন্তু যিয়ে বিষয় উত্থাপন কৰা হয় সেই বিষয় উত্থাপনৰ পৰা অসম লাভান্বিত হ'ব লাগে তেওঁৰে আনেক আচৰণে শিৰোনাম দখল কৰিছিল সেইটো হৈছে এখন বাইক লৈ তেওঁ প্ৰৱেশ কৰিছিলে বিধানসভাৰ মজিয়াত বাইকখন ষ্টাৰ্ট কৰিব বিচাৰিছিল ষ্টাৰ্ট নহ'ল আৰু তেওঁ কৈছে গোটেই প্ৰক্ৰিয়াটো এটা প্ৰতিবাদস্বৰূপ প্ৰতিবাদ তেওঁৰ বিষয়টো আছিলে E20 পেট্ৰলৰ তেওঁ বিৰুদ্ধাচৰণ কৰিছে E20 পেট্ৰলৰ প্ৰসংগটো মই উত্থাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত অৱকাশ পাইছোঁ বিধানসভাত তেওঁৰ সেই আচৰণৰ পৰা মই দিব্যসংকৰ প্ৰচাৰ্য আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ E20 পেট্ৰলৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব এই গোটেই ইতিমধ্যে আমাৰ গাড়ীবোৰত E20 পেট্ৰল ইতিমধ্যে সোমাই গ'ল গতিকে অনাগত সময়ত E25 E30 সেইবোৰ পৰিহাৰ কৰাৰ সময় আহি পৰিছে আপুনি চাওক এতিয়া মধ্যপ্ৰাচ্যত যি যুদ্ধ হৈছে আৰু আমাৰ ইয়াত যি তেলৰ নাটনি বা তেলৰ দাম বৃদ্ধি হৈছে সেইটো পৰিলক্ষিত যদি আমি কৰোঁ তেতিয়া মই ভাবোঁ যে ইথানল ব্লেণ্ডিং আমি যেতিয়া E20 বুলি কওঁ তাৰ মানে পেট্ৰল হ'ব 80% আৰু 20% হ'ব ইথানল গতিকে এইটো কিন্তু আমাক লাগে আৰু মই এই কাৰণে কৈছোঁ যে আজিৰ দিনত ভাৰতত এইটো একো নতুন বস্তু নহয় 2003 চনত আমি কিছু ৰাজ্যত এইটো আৰম্ভ হৈছিল 1.5% ইথানলেৰে 2003 চনত 5% কৈ তাৰ পিছত 2003 কিছু ৰাজ্যত পাইলট প্ৰজেক্ট এটা হৈছিল 5% ইথানল ব্লেণ্ডিং আৰু আমি দেখিলো যে গোটেই দেশত 2014 চনত 1.5% ইথানল ব্লেণ্ডিং হৈছিল আৰু 1.5%ৰ পৰা আজিৰ দিনত 20% ব্লেণ্ডিং হৈছে অৰ্থাৎ E20 গতিকে আমি যেতিয়া পেট্ৰল পাম্পত যাওঁ তেতিয়াহ'লে আমি যোনটো তেল ভৰাওঁ সেইটো আচলতে আমি E20 তেল অৰ্থাৎ অলৰেডি 20% ইথানল আছে আমাৰ গত্যন্তৰ নাই ব্ৰাজিলত গত্যন্তৰ আছে সন্মুখত পিয়ৰ পেট্ৰল আছে E20 আছে E35 আছে যিটো মন যায় ভৰাওঁ আমাক সোধাই নহ'ল সমস্যাটো মই তাত দেখা পাইছোঁ সেই আচলতে আলোচনা মই ভাবোঁ যে আৰু হ'ব লাগিছিল কাৰণ তাত লাভো আছে কিছু লোকচানো আছে কাৰণ ব্ৰাজিলত আমি যদি চাওঁ ব্ৰাজিল হ'ল প্ৰথম এনেকুৱা দেশ
য'ত 1975 চনতে এইটো আৰম্ভ হৈছিল হয়। আপোনাৰ দৰ্শকৰ মনত হ'ব যে 1973 চনত আৰব ইজৰাইলৰ যুদ্ধ হৈছিল আৰু তেতিয়া সেই তেলৰ সংকট এটা আহিছিল আৰু সেই তেলৰ সংকটৰ পৰিলক্ষিত কৰি ব্ৰাজিলে তেতিয়া 1975 চনত আৰম্ভ কৰিছিল ইথানল ব্লেন্ডিং আৰু ব্ৰাজিলৰ পিছত আমি দেখিলো যে আমেৰিকায়ো 1980 মানৰ পৰা এই ইথানল ব্লেন্ডিং কৰিছে গতিকে আজিৰ দিনত আমি যে দেখিছো যে ব্ৰাজিলত ফুয়েল ফ্লেক্সি ফুয়েল হেতু ব্যৱহাৰ হয় অৰ্থাৎ E20 কিয় E35 আছে আৰু E85 পৰ্যন্ত আছে বিভিন্ন আৰু আমেৰিকাত এতিয়া E30 ব্যৱহাৰ হৈ আছে ভাৰতত আমি এটা টাৰ্গেট লৈছিলো যে 2028 ৰ ভিতৰত আমি E20 টো কৰিম হেতু আমি 26তে হেতু আমি সফল আগুৱাই আনিছো আৰু সফল হৈছো এতিয়া কথা হল এটোত লাভ কি আৰু লোকসান কি লাভৰ ফালৰ পৰা আমি যদি চাও আমি সকলোৱে জানো যে প্ৰদূষণৰ ফালৰ পৰা চালে তেতিয়া হলে কিন্তু এইটো যোনটো ইথানল ব্লেন্ডিং হেতু কৰা উচিত আৰু দ্বিতীয়তে এতিয়া আমি যে দেখিলো যে মধ্যপ্ৰাচ্যৰ যে যুদ্ধ হল আৰু তেলৰ নাটনি হৈছে কাৰণ আপুনি চাব প্ৰায় 85% তেল খাৰুৱা তেল আমি বাহিৰৰ পৰা আনো গতিকে আমাৰ এইটো যদি যোনখিনি আমদানি কৰি আনো সেইখিনি যদি কমাব লাগে তেতিয়া হলে ইথানল ব্লেন্ডিং কৰিব লাগিব আৰু মাইলেজ কম পাইছে ৰাইজে আৰু এইটো হল আমাৰ লাভৰ ফালৰ পৰা আৰু যদি আমি লোকসান চাও তেতিয়া হলে দুটা প্ৰধান লোকসান আছে প্ৰথম হল যে এইটোত মাইলেজৰ কথা যদি আমি চাও ইয়াত যোৱা কেইবছৰৰ পৰা টেস্টিং হৈছে যে মাইলেজ কিমান কমে আৰু গৱেষণাৰ মূলত এইটো পাইছে যে 2 পৰা 6% মাইলেজ কমি যায় কিন্তু 6তকৈ বেছি মাইলেজ নকমে প্ৰথম কথা দ্বিতীয়তে কাৰণ ইথানল এনেকুৱা যোনটোৱে পানীক শুহি লয় গতিকে সেই কাৰণে যোনবোৰ ইঞ্জিনত অলপ এফেক্ট কৰিব পাৰে আৰু মামৰ ধৰিব পাৰে আৰু বিশেষকৈ ইঞ্জিনৰ যোনখিনি ৰাবাৰ পাৰ্টছ আছে ধৰক গেস্কেট আছে সেইবোৰত কিন্তু এটা এফেক্ট হয় আৰু আমি দেখিছো যে 2023 ৰ পিছত যোনবোৰ গাড়ী ভাৰতত নিৰ্মাণ হৈছে সেইবোৰ কিন্তু E20 কমপ্লায়েন্ট হয় E20 গতিকে আপুনি ক'ব বিচাৰিছে লাভ যিমান লোকসান কম কিন্তু লাভ বেছি আৰু লোকসান কম পীযুষ হাজৰিকাই কৈছে অখিল গগৈয়ে সেই প্ৰতিবাদ কৰি কুঁহিয়াৰ খেতিয়ক আৰু গোমধান খেতিয়কৰ পেটত আঘাত কৰিছে পীযুষ হাজৰিকা মন্তব্য আৰু নীতিন গডকৰীয়ে কৈছে এই প্ৰক্ৰিয়াৰ যোগেদি কুঁহিয়াৰ খেতিয়কসকলে 45,000 কোটি টকা অতিৰিক্ত তেওঁলোকে মুনাফা পাইছে কিন্তু কথাটো হৈছে ৰাইজক অৱগত নকৰাকৈ সংগোপনে E20 পেট্ৰল আমাৰ গাড়ীবোৰত ভৰাই দিয়া হ'ল আমাৰ যদি গাড়ী এপ্ৰিল 2023 ৰ পূৰ্বে কোনবাই